হয় নমস্কাৰ মোৰ নাম হামিদ আলী মানে হৈছে যে যেটো মানে ওয়েস্ট বেঙ্গলত বা কলকাতাত যেটো মানে এসবি লিমিটেড কোম্পানী আছে সেই এসবি লিমিটেড কোম্পানীৰ মানে তাত মানে আমালোকক যেটো যে বিজনেছৰ লাইফষ্টাইল হেতুৰ সপোন দেখুৱাই মানে আমালোকক ইয়াত মানে জয়েনিং কৰা হৈছে মানে হিয়তা আমালোকক প্ৰথমতে কৈছিল যে তোমালোকে ইয়াত জয়েনিং হোৱা তোমালোকৰ ইয়াত মানে অনলি ডকুমেন্টস ভেৰিফিকেশন কৰিব লাগে আদার্স কোনো কাম নাই যদি তোমালোকে ডকুমেন্টস ভেৰিফিকেশন কৰা তেনেহলে মানে উইকলি তোমালোকে কিবা এটা টকা পাবা যে 2000 2500 টকা মানে যাৰ দ্বাৰা তোমাৰ নিজৰ মানে খৰচটো চলি যাব তোমাৰ যেটো খৰচ হেতু মানে ঘৰৰ ওপৰত নপৰে তাৰমানে তোমাৰ খৰচ তুমি নিজেই মানে উলিয়াই চলিব পাৰিবা কাম দিয়া হৈছে নাই নাই এটা কোনো ধৰণৰ কাম দিয়া হোৱা নাই জাস্ট আমালোকক প্ৰবঞ্চনা কৰি ইয়াত মানে হোমো হৈছে অলৰেডি মোৰ পৰা 8500 টকা লৈছে এতিয়া তোমালোকে কি ক'ব বিচাৰা এতিয়া মানে আমালোকে ক'ব বিচাৰিছো যে মানে ইয়াৰ যি প্ৰবঞ্চনা কৰি লৈছে ইয়াৰ মানে ন্যায় বিচাৰটো লাগে আমাৰ তোমালোকৰ টকাখিনি ঘূৰাই দিলে টকাটো ঘূৰাই দিব লাগে আৰু ইয়াৰ মানে আনমানক যে আমাক লৈছে আমাৰ দৰে আৰু আনমানক লৈ আছে তো ইয়াৰ ন্যায় বিচাৰটো লাগে আৰু হিয়তক যাতে নলয় তোমালোকে কেনেকৈ তোমালোকক টাৰ্গেট কৰ পৰা কৰিছিল নাই হিয়তে টাৰ্গেট মানে প্ৰথমে মানে যে ফেসবুক বা ইনস্টাগ্রাম এবোৰত মানে মেসেজ দি মানে কোম্পানীৰ কিছু কথা আছে হেবিলা কই তাৰমানে ফোন নম্বৰটো লৈ মানে তাৰপিছত মানে কন্টাক্ট কৰি মানে কোম্পানীৰ কথা কয় প্ৰথমে তো ভালেই কয় যে কোম্পানীত অনলি ডকুমেন্টস ভেৰিফিকেশন কৰিলে মানে টকা পোৱা যায় তোমালোকে পইচা কেনেকৈ দিলা কেছ না অনলাইন না অনলাইনত পেমেন্ট কৰা আছে অনলাইন একাউণ্টত ৰেফাৰেন্স থাকে হেখিনি আছে তোমালোকৰ ডিটেইলছ মানে অলৰেডি মানে যে ফোন পে যেটো হেতু আছে ঠিক আছে নমস্কাৰ মই ৰাকিবাল হুছেইন আমি এটা এসবি লিমিটেড কোম্পানীত মানে আমাক সপোন দেখুৱাইছিল যে এসবি লিমিটেড নামৰ এটা কোম্পানী আছে তাতে আমাক ফাৰ্ষ্টত প্ৰথমতে জয়েন কৰিছিল জয়েনিঙত আমি তেওঁলোকক সুধিছিলোঁ যে কি কাম কৰিব লাগে কিন্তু তেখেতে আমাক কোৱা নাছিল যে কি কাম কৰিব লাগে জাস্ট তেওঁলোকে কৈছিল যে ট্ৰেইনিং লৈ থকা বুজি থাকিবা কিন্তু সিহঁতে প্ৰথমে আমাক ভালকে যি কৈছে যে ডকুমেন্টস ভেৰিফিকেশন কৰিব লাগে কাউন্সিলৰ আছে প্ৰেজেন্টেশন আছে আৰু এইটো কৰিবলৈ হলে এটা কি কোৰ্স ল'ব লাগে যিটোৰ নাম হৈছে ডিজিটেল ৰাইস কোৰ্স আৰু এটাৰ ভ্যালু ফৰ মানি আছে 16000 মানে 16000 টকাকৈ কিন্তু আমি লৈছো কিন্তু ইয়াৰ কোনো বেনিফিট নাই আৰু প্ৰথমতে তেওঁলোকে আমাক কৈছিল যে তোমালোকে যেতিয়া এই কোম্পানীত আহিবা তোমালোকে তেতিয়া সপ্তাহে মানে এটা ইনকাম পাবা মানে এটো আমি এতিয়ালৈকে পোৱা নাই মই অনলি 1 টকা পোৱা নাই মই 3 মাহ ধৰি কৰি আছিলো এটোত মই এতিয়া এটো বাদ দিছো মই বুজি পাইছো ইয়াত জাস্ট চেইন সিস্টেম হয় এমএলএম সিস্টেম মানে মানুহ হুমাব লাগে এজন মানুহৰ তলত 72 জনকে থাকিব লাগে তাৰ পিছত মানুহজন অলপ এটা পজিশন পায় মানে লিডাৰশিপ পায় কিন্তু এটো তো এমএলএম সিস্টেম হল প্ৰথমে আমি তেওঁলোকক কৈছিলো যে মানুহ হুমাব লাগে নেকি কিন্তু তেখেতসকলে আমাক কোৱা নাছিল যে ইয়াত মানুহ হুমাব লাগে কোম্পানীৰ অফিস ক'ত কোম্পানীৰ অফিস বহুত কেইটা অফিস আছে কিন্তু যত আমাৰ ওচৰত যেটো আছে হেতু হল এই জলপাইগুৰি বলে ওয়েস্ট বেঙ্গল ইটুত আছে ওয়েস্ট বেঙ্গল তোমালোকে তাতে গৈছিল নেকি নাই এটো আমি জয়েনিং হৈছো মানে ইয়াত কিছুমান সম্পৰ্কীয় মানুহ থাকে হিয়তক টাৰ্গেট কৰি লয় আমাৰ এটা সম্পৰ্কীয় মামা লাগে মুজামিল নাম ইয়ে আমাক এনেকে ফসাইছে আমি তেখেতক বহুতবাৰ কৈছো যে কি কৰিব লাগে হিয়তে কৈছে যে ট্ৰেইনিং লৈ থকা তেতিয়া তোমালোকে বুজি পাবা কিমান টকা দিছা তুমি মই 16000 টকা দিছো আৰু মোৰ কেইটামান লগৰ বান্ধৱী আৰু বন্ধুসকল আছে হিয়তে ইয়াত 5 জন আছে ট্ৰেইনিং অনলাইনতে হয় ট্ৰেইনিং অনলাইনতে হয় আৰু অনলাইনত কিছুমান কৈ থাকে যে বিজনেস মানে ভাল এটা লাক্সাৰিয়াস লাইফষ্টাইল পাবা কিন্তু জব ভাল নহয় বৰ্তমান জব পোৱা কঠিন এনেকা বহুত কিবা কয় কিন্তু তেওঁলোকে যে আমাক বিজনেছত হুমাইছে এটা মানে হসা কথা কৈ হুমোৱা নাই সব মিছা কথা কৈ হুমাইছে কিন্তু এতিয়া আমি এটো বুজি পাই আছো তেখেতে প্ৰথমে কৈছিল যে মানুহ হুমাব নালাগে কিন্তু এতিয়া চাও যে মানুহে প্ৰথমে হুমাব লাগে তেতিয়া হলে ইনকাম পাবা আমি তেওঁলোকক কৈছিলো নাই তেওঁলোকক কৈছিলো আমি যে মানুহ নহুমালে কি ইনকাম নাপাম নেকি তেওঁলোকে কৈছে যে বিজনেস কৰিবলৈ হলে মানুহ হুমাবই লাগিব এটো আৰু কেনেকে কথা আমি তো প্ৰথমে এনেকা হুনা নাছিলো আমাক প্ৰথমে এনেকে কোৱাই
নাছিল তোমালোকক ডুবাই ঘৰ বনোৱাৰ কাৰণে কিবা সপোন দেখাইছিল দিছিল বহুত কিবা কিবি বহুত দামী টকা 90 লাখ টাকাৰ বোলে গাড়ী কিনিব পাৰে ইয়াত যদি 3 বছৰ যদি তুমি মানে ভালদৰে দিয়া তাৰপিছত তুমি এটা ভাল লাইফষ্টাইল কৰিব পাৰা মই মানে পঢ়া ষ্টুডেণ্ট মোৰ ঘৰটো জালকাৰা মই পঢ়াৰ যিকেইজন আছা কৰ তোমালোক চবেই জালকাৰাৰে হয় আৰু এজন ভক্ত ডুবা আমাৰ ভক্তৰ দোৱা আজি কি ক'লে তেওঁলোকে কি কৈছে তোমালোক তেওঁলোকক আমি প্ৰথমতে ভালে ভালে কৈছোঁ তেওঁলোকে কিন্তু আমাৰ কথাৰ এটা উত্তৰ দিয়া নাই আমি তেওঁলোকক সুধিছিলোঁ যে আমাৰ লগত এনেকুৱা কিয় কৰিল আমাক মিছা কথা কৈ তেওঁলোকে কিয় সোমালে কিন্তু তেওঁলোকে একো নকয় জাষ্ট কয় এনেকুৱা প্ৰবঞ্চনা কৰিছে এটাও কথা তেওঁলোকৰ উত্তৰ এটাও অহা নাই এতিয়ালৈকে একো নকয় কোন মানুহ সেইবোৰ আমাৰ তাতে যে জইন কৰিছে এটা নাম মুজাম্মেল হক আৰু এটা ৰোহিত চাও আৰু এটা সৈনুদ্দিন কিবা হুছেইন আৰু এটা আছে ৱেষ্ট বেংগলৰ আৰু বাকীখিনি আমাৰ গাঁৱৰে হয় এটা আছে পিঠাদি আৰু এটা জালকাৰাৰ আৰু কেইজনমান ইয়াতো আছে সিহঁতৰ নাম নাজানো ঠিক আছে